নমস্কাৰ, মোৰ নাম শ্ৰী হৃদয় কুমাৰ ৰায়, কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা ক্ৰাঞ্চুৰ মই কেন্দ্ৰীয় সভাপতি। আজি আমি ক্ৰাঞ্চু, আক্ৰাচু, কজামা আৰু দেশী জনগোষ্ঠীয় মঞ্চই তামাৰহাট থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাৰ এগেইনষ্টত আমি এখনি এজাহাৰ আমি দিবৰ কাৰণে ইয়াতে উপস্থিত হৈছোঁ। আপোনালোকে সকলোৱে গম পায় যে 28 ছেপ্টেম্বৰ তাৰিখে তামাৰহাট আৰক্ষীৰ থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়া কপিল বৰাই বলপূৰ্বকভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ 3 গৰাকী যুৱকক মেজপাৰাৰ পৰা বলপূৰ্বকভাৱে উঠাই আনি শাৰীৰিকভাৱে এই কপিল বৰা নামৰ পুলিচ বিষয়াগৰাকীয়ে মাৰপিট কৰে, যাৰ ফলত যোৱা 1 অক্টোবৰ তাৰিখে সেই 3 গৰাকীৰ এগৰাকী মনোহৰী ৰায় নামৰ যিগৰাকী যুৱক তেখেতে কিন্তু আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা এটা পৰিস্থিতি পৰি গ'ল। গতিকে আমি ধুবুৰী জিলা প্ৰশাসনক আমি স্পষ্টভাৱে সকীয়াই দিব খুজিছোঁ যে যিগৰাকী কালপিত আছে ভাৰপ্ৰাপ্ত বিষয়া কপিল বৰা অতি সোনকালে তেখেতৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। তেখেতক অতি সোনকালে হত্যাকাণ্ডৰ গোচৰত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। যদিহে 48 ঘণ্টা সময়সীমা আমি বান্ধি দিছোঁ, 48 ঘণ্টা সময়ৰ ভিতৰত যদি ধুবুৰী জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনে যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমূহ সংগঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ সমূহ ৰাইজ তথা আমাৰ শুভাকাংক্ষী বিভিন্ন জনগোষ্ঠীয় দল সংগঠনে আমি কিন্তু একত্ৰিতভাৱে এই তামাৰহাট থানা কিন্তু আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আমি বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে ধুবুৰী জিলা প্ৰশাসনে কিন্তু বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীক টাৰ্গেট কৰি আহিছে। আমি স্পষ্টভাৱে সকীয়াই দিব খুজিছোঁ অনাগত সময়ত যাতে কোচ ৰাজবংশী জনগোষ্ঠীক যাতে টাৰ্গেট নকৰে আৰু ইয়াতে থকা যিমান কেইজন আৰক্ষী বিষয়া কৰ্মী এই কাণ্ডটোত জড়িত হৈ আছে তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি ধুবুৰী জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক আমি স্পষ্টভাৱে দাবী জনাইছোঁ। আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। মই ইতিমধ্যে আৰক্ষী অধীক্ষক ডাঙৰীৰ লগত কথা পাতিছোঁ। তেখেতৰ কথা বতৰাত মোৰ লাগিছে তেওঁলোকে এই ঘটনাটোক কাপ দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে দেশী জনগোষ্ঠীয় বিভিন্ন দল সংগঠনে আমি স্পষ্টভাৱে কৈছোঁ যে এইবাৰ কোনোপধ্যে আমি তেখেতসকলৰ কথাত আমি ভুল নাযাওঁ। আমাক যিগৰাকী দোষী কপিল বৰাৰ লগতে যি কেইগৰাকী আৰক্ষী বিষয়া কৰ্মী ইয়াতে জড়িত হৈ আছে তেখেতসকলক কিন্তু এইবাৰ গ্ৰেপ্তাৰ কৰিব লাগিব আৰু 48 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে কিন্তু পৰিস্থিতি অতি ভয়ানক হ'ব। তামাৰহাটৰ পৰিস্থিতি, ধুবুৰী জিলাৰ পৰিস্থিতি কিন্তু অতিকৈ ভয়ানক হৈ যাব। আমি 48 ঘণ্টা ইতিমধ্যে সময় বান্ধি দিছোঁ। যদিহে 48 ঘণ্টাৰ ভিতৰত যদি তেখেতসকলে যদি এৰেষ্ট নকৰে, তেতিয়াহ'লে প্ৰথম কাৰ্যসূচী মতে আমি এই তামাৰহাট আৰক্ষী থানাক আমি ঘেৰাও কৰিম। তাৰ পৰৱৰ্তী সময়ছোৱাত আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।